নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। এই ভিডিঅ'ত আলোচনা কৰিম নিযুত বাবু আঁচনিৰ বিষয়ে অৰ্থাৎ বাবু আঁচনিৰ বিষয়ে। আপোনালোকে ফৰ্ম ক'ত পাব আৰু কেতিয়া আপোনালোকে ফৰ্ম পাব। লগতে আলোচনা কৰিম যে এই ফৰ্মখনৰ লগত আপোনালোকে কি কি ডকুমেণ্টছ জমা দিব লাগিব। তো প্ৰথম কুৱেশ্যনটোলৈ আগবাঢ়ো যে ফৰ্ম আপোনালোকে ক'ত পাব আৰু কেতিয়া পাব। বহুত ছাত্ৰই কমেণ্ট কৰি আছে যে ফৰ্ম ক'ত পাম। আপোনালোকক কৈ দিওঁ যে ফৰ্ম আপোনালোকে নিজৰ কলেজত পাব। কলেজসমূহে আপোনালোকক জনাই দিব যে কেতিয়া ফৰ্ম দিব। আপোনালোকে কলেজত ৰেগুলাৰ থাকিব আৰু কলেজৰ নটিছসমূহ চাই থাকিব। যেতিয়াই কলেজসমূহে ফৰ্ম দিয়ে আপোনালোকে ফৰ্মখন শুদ্ধভাৱে ফিল আপ কৰিব। মই ভিডিঅ' বনাইছোঁ যে কেনেকৈ আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব। এটা এটা ষ্টেপ আপোনালোকক বুজাই দিয়া গৈছে সেই ভিডিঅ'টোত। সেই ভিডিঅ'টো চাই আপোনালোকে ফৰ্মখন ফিল আপ কৰিব। ভুল হ'লে কিন্তু আপোনালোকে পইচা নাপায় বা এই আঁচনিৰ পৰা বাদ পৰি যাব। সেয়েহে ভিডিঅ'টো ভালকৈ চাব, বুজি ল'ব, তাৰপিছত ফৰ্মখন ফিল আপ কৰিব। ছেকেণ্ড কুৱেশ্যনটো হ'ল যে কি কি ডকুমেণ্টছ আপোনালোকৰ জমা দিব লাগিব। এক নম্বৰতে আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন দিবই লাগিব। যদিও সেইটো ডকুমেণ্টছত নপৰে সেই ফৰ্মখন আপোনালোকে জমা দিব লাগিব। লগতে আপোনালোকৰ এখন ID কাৰ্ড বা এডমিশ্যন ৰিচিপ্ট। এইখিনিতে আপোনালোকক আৰু এটা কথা কৈ দিওঁ যে কলেজসমূহৰ ওপৰত ভিত্তি কৰি ডকুমেণ্টছ কিছুমান বিচৰা হয়, কিন্তু ইয়াৰে মাজতে কেইটামান ইম্পৰ্টেণ্ট ডকুমেণ্টছ যিকেইটা আপোনালোকক দিবই লাগিব সেইকেইটাও আপোনালোকক কৈ দিম। থুলমূলকৈ এতিয়া কৈ দিওঁ যে কি কি ডকুমেণ্টছ আপোনালোকে ৰেডি ৰাখিব। আপোনালোকৰ কলেজৰ ID কাৰ্ড বা এডমিশ্যন ৰিচিপ্ট। কিছুমান কলেজে এইটো নিবিচাৰিবও পাৰে, কাৰণ কিছুমান কলেজে ফৰ্মখন বিতৰণ কৰা টাইমতে বা ফৰ্মখন দিয়াৰ টাইমতে ID কাৰ্ড বা এডমিশ্যন ৰিচিপ্টটো চেক কৰি লয়। চেক কৰাৰ পিছতহে ফৰ্মখন দিয়ে। তো তেনে ক্ষেত্ৰত হয়তো সেই কলেজে ID কাৰ্ডখন আকৌ এবাৰ নিবিচাৰিবও পাৰে বা এডমিশ্যন ৰিচিপ্টখন নিবিচাৰিবও পাৰে। দ্বিতীয়তে আহি গ'ল বেংক পাছবুক জেৰক্স। তো সকলো ছাত্ৰই বেংক পাছবুকখন দিবই লাগিব। ক্লিয়াৰকৈ জেৰক্স কৰি আপোনালোকে এই এপ্লিকেশ্যন ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব। এইটো কম্পালচৰি হয়, আপোনালোকে নোট কৰি থ'ব। তাৰে পিছত আপোনাৰ আধাৰ কাৰ্ড। তো আপোনালোকৰ যি আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডখনো কিন্তু আপোনালোকে ক্লিয়াৰকৈ জেৰক্স কৰি লগত গাঁঠি দি দিব। কিছুমান কলেজে হয়তো নিবিচাৰিবও পাৰে, কিছুমান কলেজে কম্পালচৰিলি বিচাৰিবও পাৰে। সেয়েহে আপোনালোকে ৰেফাৰেঞ্চ হিচাপে দি দিব। একেবাৰে শেষত হ'ল মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট, যিটো হ'ল ইনকম চাৰ্টিফিকেট বা ৰেচন কাৰ্ড। বহুত ছাত্ৰই কমেণ্ট কৰি সুধিছে যে আমাৰ ইনকম চাৰ্টিফিকেট লাগিব নেকি বা আমাৰ ৰেচন কাৰ্ড নাই, কি হ'ব। তেনে ক্ষেত্ৰত আপোনালোকক কৈ দিওঁ যে যিসমূহৰ ৰেচন কাৰ্ড নাই সিহঁতে ইনকম চাৰ্টিফিকেট এখন দিবই লাগিব। এইটো কম্পালচৰি হয়। এইখন আপলোড কৰিব লাগিব পৰ্টেলত। সেয়েহে আপোনালোকে ইনকম চাৰ্টিফিকেটখন বনাই লওক। কেনেকৈ বনাব তাৰ ভিডিঅ' মই আপোনালোকক দি দিম। অনলাইনতে আপোনালোকে আবেদন কৰিব পাৰিব, নতুবা আৰু এটা প্ৰচেছ আছে অফলাইনৰ, সেইটো আপোনালোকক নেক্সট ভিডিঅ'ত বুজাই ক'ম। তো ৰেচন কাৰ্ড নথকাসকলে আপোনালোকে ইনকম চাৰ্টিফিকেট বনাই ল'ব। আৰু যিসমূহৰ ৰেচন কাৰ্ড আছে হয়তো সিহঁতে ইনকম চাৰ্টিফিকেট নিদিলেও কথা নাই, কিন্তু ৰেচন কাৰ্ডত আপোনাৰ নাম থাকিব লাগিব, নতুবা আপোনাৰ পেৰেণ্টছৰ যিকোনো এজনৰ নাম থাকিবই লাগিব কম্পালচৰিলি। তেতিয়াহে সেই ৰেচন কাৰ্ড যোগ্য হ'ব। আৰু এইখন আপোনালোকে অনলাইন পৰ্টেলত আপলোড কৰিব লাগিব। সেয়েহে ইনকম চাৰ্টিফিকেট নতুবা ৰেচন কাৰ্ড কম্পালচৰি হয়। আৰু লগতে হয়তো আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰীৰ পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিটো কিছুমান কলেজে বিচাৰিব পাৰে। তো এইকেইটা ডকুমেণ্টছ আপোনালোকে দি দিব। এপ্লিকেশ্যন ফৰ্মখন পোৱাৰ পিছত আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰিব আৰু লগতে এইকেইটা ডকুমেণ্টছ আপোনালোকে জেৰক্স কৰি দি দিব। আশা কৰোঁ আপোনালোকে বুজি পাইছে। ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। ধন্যবাদ। জয় অসম।